দেওপাহাৰ মানে হৈছে দেৱতাৰ পাহাৰ। এই দেৱতাৰ পাহাৰত বৰ্তমান মই উপস্থিত আছোঁ গোলাঘাটৰ নুমলীগড়ত অৱস্থিত। এই পাহাৰত আপোনালোকে চাওক মোৰ ওচৰে পাজৰে কিমানখিনি শিলৰ ওপৰত ভাস্কৰ্য আপোনালোকে দেখিব পাব, কিমান সুন্দৰ এক কলাৰ নিদৰ্শন। এইখিনি ভাস্কৰ্য আমি খুব সম্ভৱ প্ৰাচীন অসমত আমাৰ এক মানে সভ্যতাৰ চিনাকি ৰূপে ই ৰৈ গৈছে আৰু আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ এক বৰ মূল্যৱান সম্পদ, প্ৰাচীন সম্পদ বুলি আমি ক'ব লাগিব। আৰু ইয়াতে আপোনালোকে গুপ্ত বংশৰ, আমাৰ ভাৰতবৰ্ষত যেতিয়া গুপ্ত বংশই ৰাজত্ব কৰিছিলে সেই সময়ৰ ভাস্কৰ্য বুলি অনুমান কৰা হৈছে। আৰু ইয়াতে যিখিনি ষ্টোনছ আছে এই ষ্টোনখিনি, এই পাথৰসমূহ বহুত বেছি পুৰণি, প্ৰি কেম্ব্ৰিয়ান, মানে আমাৰ বহুত পুৰণি পাথৰৰ ওপৰত এইখিনি খোদিত কৰি এই ভাস্কৰ্যসমূহ কৰা হৈছে। আপোনালোকে যদি এই জেগাখন কেতিয়াও অহা নাই তেনেহ'লে মই অনুৰোধ কৰিছোঁ আপোনালোকে যদি NH37ৰে যাত্ৰা কৰিছে এই দেওপাহাৰত, এই দেও পৰ্বতত আপোনালোকে নিশ্চয় এবাৰ ভুমুকি মাৰি যাব। ধন্যবাদ।